নমস্কাৰ, মই কস্তুৰী বৰা। মই আপোনালোকক মোৰ কুহিপাত পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ৰিলেশ্যনশ্বিপৰ এটা খুব ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ কি হয়, যেতিয়া আমি ৰিলেশ্যনশ্বিপত থাকোঁ তেতিয়া প্ৰায় ক্ষেত্ৰতে আমি যেতিয়া কোনোবা এজন ব্যক্তিক এৰি দিয়ে, যিজন ব্যক্তিয়ে অন্য এজন ব্যক্তিক এৰি দিয়ে, বিকজ ৰিলেশ্যনশ্বিপত দুজন ব্যক্তি থকা যায়, তাৰ ভিতৰত সদায় এজনে আনজনক এৰিব লগা হয় বা ডিচ কৰে। তেনেকুৱা ধৰণৰ ক্ষেত্ৰতহে দুইজনৰ মাজত মানে বিভেদ হয় বা বিচ্ছেদ হয়। এতিয়া যেতিয়া যিজন ব্যক্তিয়ে অপজিটে থকা ব্যক্তিজনক এৰে, সেই ব্যক্তিজনৰ প্ৰতি আমাৰ ছ'চাইটিত হওক বা বিভিন্ন ক্ষেত্ৰত বহুজনৰ মাজত বহুত সমবেদনা থাকে, মানে এম্পেথি থাকে। তেওঁলোকে বহুত ভাবে যে ৰিলেশ্যনশ্বিপটোত তেখেতক এৰি দিয়া গ'ল, তেখেতৰ লগত ডিচ কৰা হ'ল বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত যিজনে এৰি থৈ যায় সেই ব্যক্তিজনৰ কথা নাভাবে, কিন্তু যাক এৰি দিয়ে তাৰ কথা খুব বেছিকৈ ভাবে বা তেখেতকহে ভিক্টিম মানে দৃষ্টিকোণেৰে চায়। কিন্তু ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট কথা, যিজন ব্যক্তিয়ে এৰি থৈ গুচি যায় সেই ব্যক্তিজনে কি পৰিস্থিতিত, কেনেকুৱা মানে কাৰণত তেখেতক এৰিছে বা তেখেতক ত্যাগ কৰিছে, সেই কথাটো কোনেও ভাবি নাচায়। কাৰণ যেনেদৰে সেই ব্যক্তিজনে ৰিলেশ্যনশ্বিপত হয়তো ডেডিকেশ্যন দিছিল, যোনে তেওঁক এৰি থৈ গৈছে সেই ব্যক্তিজনেও ৰিলেশ্যনশ্বিপত ডেডিকেশ্যন দিছিল, আৰু লগতে প্ৰমিছ কেতিয়াও একপক্ষীয় নহয়। আমি যিটো কওঁ সেই প্ৰমিছ সদায় দুইপক্ষীয় হয়। আৰু যেতিয়া এজন ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত নিজ ইচ্ছাৰে কুইট কৰে বা এৰি দিয়ে, সেই ব্যক্তিজনৰ মনৰ স্থিতি বহুত পৰিৱৰ্তনত থাকে বা বেলেগ ধৰণৰ এটা ছিটুৱেশ্যনত থাকে। সেইকাৰণে আমি যেতিয়া যিকোনো এটা কথা চাওঁ, পাৰ্চপেক্টিভত চাওঁ, তেতিয়া দুয়োজনৰ মাইণ্ডছেট চোৱা প্ৰয়োজন হয়, এজনৰ নহয়। কেতিয়াও এজন ভিক্টিম নহয়, দুই ছাইডৰ পৰা দুয়োজনৰ ভিক্টিম দুয়োজন হ'ব পাৰে। এইটো বেলেগ কথা, পিছত আপুনি এনালাইচিছ কৰিছে, ইণ্ট্ৰস্পেকশ্যন কৰিছে, তেতিয়া কাৰোবাৰ দুখ বা কাৰোবাৰ ভুল বেছিকৈ ওলাইছে, কোন শুদ্ধ কোন ভুল সেইবোৰো আপোনালোকে পিছত চাব পাৰে। কিন্তু সেয়া ভাৰ্ডিক্ট দিয়াৰ ৰাইটছ আমাৰ নাই, বা চাইক'লজিকেল পাৰ্চপেক্টিভৰ পৰাই দুয়োজনৰ মানসিক স্থিতি বা অৱস্থিতি আমাৰ কাৰণে ইম্পৰ্টেণ্টেই হয়। থেংক ইউ ছ' ভেৰি মাছ।